এইখন হৈছে সেট চিৰ, ঠিক আছে। সি সেটৰ এইখন হৈছে কুৱেশ্যন। তোমালোকে MCQ এটা চাই ল'ব পাৰিবা। যিগৰাকী ছাত্ৰীয়ে কুৱেশ্যন পেপাৰখন দিছে, অলপমান কেমেৰাটো বেয়া কাৰণে অলপ স্পষ্ট হোৱা নাই, তোমালোকে চাই যাবা, নাম্বাৰটো মিলাই গ'লে হৈ যাব। প্ৰথম প্ৰশ্নটো যিটো আছে 1 নম্বৰ, এই 1 নম্বৰটোৰ শুদ্ধ উত্তৰ হ'ব A2। 2 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব D2, ঠিক আছে, 2 নম্বৰৰ D2। তাৰপিছত 3 নম্বৰৰ হ'ব B2, 4 নম্বৰৰ B2, এইটো মানে দেখা পাইছে B2। 5 নম্বৰৰ A2 হ'ব, ঠিক আছে, 5 নম্বৰৰ A2 হ'ব। তাৰপিছত 6 নম্বৰ দেখা পাইছে, 6 নম্বৰৰ C2, অৰ্থাৎ 6C। 7 নম্বৰৰ হ'ব D2, 7ৰ D। 8 নম্বৰৰ A2, 8 নম্বৰৰ A2 হ'ব। 9 নম্বৰৰ B2, 9 নম্বৰৰ B। চাই যাবা। 10 নম্বৰৰ D2, ঠিক আছে, D। 11 নম্বৰৰ D। 12 নম্বৰৰ C, বৃক্ক যিটো আছে C2 হ'ব। 13 নম্বৰটোৰ হ'ব B2। 14 নম্বৰৰ হ'ব B। 15 নম্বৰৰ C। 16 নম্বৰৰ C। 17 নম্বৰৰ হ'ব ইয়াৰে A2। 18 নম্বৰৰ C। 19 নম্বৰৰ B। 20 নম্বৰৰ A। 21 নম্বৰৰ A। 22 নম্বৰৰ C। তাৰপিছত 23 নম্বৰ দেখা পাইছে তোমালোকে D2। 24 নম্বৰ শুদ্ধ উত্তৰ হ'ব C2। 25 নম্বৰৰ C2। 26 নম্বৰৰ B। 27 নম্বৰৰ B। 28 নম্বৰ যিটো হ'ব এইটো B2। 29ৰ C। 30ৰ C। 31ৰ D। 32ৰ B। 33ৰ D। 34 নম্বৰৰ B2 হ'ব। 35 নম্বৰৰ C2। 36 নম্বৰৰ B2। 37 নম্বৰৰ B। 38 নম্বৰৰ B। 39 নম্বৰৰ A। 40 নম্বৰৰ B। 41 নম্বৰৰ A। 42 নম্বৰৰ B2 হ'ব। 43 নম্বৰৰ B। 44 নম্বৰৰ D আৰু 45 নম্বৰৰ C2 হ'ব শুদ্ধ উত্তৰ। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকৰ পৰীক্ষা ভালেই হৈছে। তোমালোকে নেক্সট পৰীক্ষাৰ কাৰণে পঢ়া, ঠিক আছে।